গুড মর্নিং। আজি আমি ক্লাছ 10 5 R1 5 নম্বৰ কৰিম। ইয়াত দিয়া আছে কি তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ হ'ব। শুনিল? তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ হ'ব। এই সংখ্যাটো যে পূৰ্ণ বৰ্গ হোৱা নাই, গম পাইছানে? এই সংখ্যাটো 1525 দিয়া আছে যে ই পূৰ্ণ বৰ্গত নাই। তো ইয়াৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিলে আমি পূৰ্ণ বৰ্গ হ'ব, মানে কমপ্লিটলি মানে বৰ্গ হ'ব, মানে পাৰফেক্ট ইজ স্কোৱাৰ হ'ব। বুজি পালি নাই? এইটো তুমি বৰ্গ কৰিব নোৱাৰিবা। যেনেকুৱা 25ৰ বৰ্গমূল কিমান? 5 হয় নাই? যেনে 5। তো এই 5টো যদি বৰ্গ কৰিব হলে ইয়াৰ লগত কি পূৰণ কৰিলে আমি বৰ্গ হ'ব? 5 পূৰণ কৰিলে বৰ্গ পাম নাই? 25। ঠিক তেনেকৈ ইয়াৰ লগত কিবা এটা সংখ্যা লুকাই আছে বা হেৰাই আছে, ইয়াৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি পূৰ্ণ বৰ্গ পাম? কালি যে অংকটো কৰাইছিলো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে যে, সেইটো টাইপৰে কৰে। কালি যিটো চিষ্টেম যে কৰাইছিলো মৌলিক উৎপাদক পদ্ধতিৰে যে কি বৰ্গমূল নিৰ্ণয় কৰা, হয় নাই? সেইটো চিষ্টেমতে এইটো কৰিব লাগিব। এতিয়া কোৱাচোন ইয়াক কেইবাৰে হৰণ কৰিম? মৌলিক সংখ্যা কি কলো? কালি যে প্ৰাইম নাম্বাৰ মই লিখাইছিলো, তোমালোকে কলো যে 1 পৰা লিখি আনিবলৈ, লিখিলি নাই? প্ৰাইম নাম্বাৰ মনেহে নাই? হা? মৌলিক সংখ্যা হয় নাই মনে? মৌলিক সংখ্যা কাক কয় কোৱাচোন? মৌলিক সংখ্যা কাক কয়? যিটো সংখ্যাৰ উৎপাদক দুটা থাকিব লাগে আৰু সংখ্যাটো নিজে আৰু 1 থাকিব লাগে, তাকে কি বুলি কয়? মৌলিক সংখ্যা। মানে যিটো সংখ্যাৰ উৎপাদক কেইটা থাকিব লাগে? ফেক্টৰছ দুটা, হয় নাই? সংখ্যাৰ নিজে আৰু কি থাকিব লাগে? 1। তাকে কি বুলি কয়? মৌলিক সংখ্যা। মই কালি কৈছিলো একদম পুৰা 1 লৈকে লিখি আনিব। কোনে লিখিলি মৌলিক সংখ্যা? কোনো কৰা নাই। হা হল নাই? এইবোৰ প্ৰেক্টিচ কৰি মৌলিক সংখ্যা কাক বোলে, বুজি পালে নাই? এতিয়া মৌলিক সংখ্যা আমি কি পালো? 2 হয় মৌলিক, তাৰপিছত 3 হয় না মৌলিক? 3 মৌলিক, 5 মৌলিক, তাৰপিছত 7 মৌলিক, 9 মৌলিক। 9 নহয়, 3 3 গুণ 9, 9 গুণ 9 কত হ'ব? 9 মৌলিক 11, আর 13 14 হয় নাই? 15 হয় নাই? 16 17 18 নহয়, 19 হয় ন? 20 নহয়, 21 হয় নহয়, 22 23 হয়। মই 23 লৈ লিখাইছিলো, বাকীবোৰ তোমালোকে চব নিজে লিখি আনিবা দেই, কোনে লিখা নাই। এতিয়া ঠিক আছে, আজি এইটো কৰিম 1525 কৰি চাওঁ। এইটো যেনিবা কৰিম 1525। 1525 ইয়াত কেইবাৰ যাব ক? 5 বাৰ। 5 এটা মৌলিক সংখ্যা হয় নাই? হয়, সেইকাৰণে 5 আমি হৰণ কৰিম। 5 হৰণ কৰি এবাৰ কৰি চাই হৰণ 1525 5 আমি হৰণ কৰিম। 5 3 গুণ কিমান? 15। হৰণ কৰি শিকি ল নে হা, 5ত লিখিবি। ইয়াক হৰণ কৰিলে কেইবাৰ যাব? 5 3 গুণ 15। তো 15 মিলি গ'ল, হয় নাই? সেইকাৰণে 3 বাৰ দিলো, সেইকাৰণে ওপৰত কি লিখিলো? 3। তাৰপাছত এইটো মাইনাছ কৰিম, এইটো 2টো নামি যাব, এইপিনে 5 নামি যাব, আৰু 5ৰ পৰা 5 গ'লে 0 হ'ব, 1ৰ পৰা 1 গ'লে 0 হ'ব, সেইকাৰণে 0 দিব নালাগে। 25 5 5 গুণ কিমান? 25। এইটো মিলি গ'ল। হা নাই মিলাইতো, চাবি দে, এইটো হৰণটো ভুল হ'ব লাগে। 35 5 5 5 গুণ কি? 5 5 গুণ 25, 5 গুণ 15, 15 70, 175। ইয়াত আৰু 0 বাৰ যাব। এই চাওক 5 আৰু 30 পূৰণ কৰিলে কিমান হ'ব? 150 হ'ব নাই? হা, তাৰপাছত মই 5 5 গুণ 25 দিম, এতিয়া মিলিব 305।
5 দিলে 5 5 গুণ 25 5 3 গুণ 15 কিমান হ'ব 305 কিমান হ'ব 305 আৰু কেইবাৰ যাব 5 বাৰ যাব অ 5 বাৰ যাব চা 305 যদি মই মৌলিক এটা 5 হয় নাই সেইকাৰণে মৌলিক সংখ্যাৰে হৰণ ইয়াত কিহেৰে হৰণ কৰিব লাগিব মৌলিক 2 3 5 7 11 এইবিলাক হয় নাই সেই মৌলিক সংখ্যাৰে এই মানে এই সংখ্যাটো হৰণ কৰিব লাগিব বেলেগ সংখ্যাৰে হৰণ কৰিলে নহব দেই মৌলিক সংখ্যাৰে এটা কি দিছে 5 5 6 গুণ কিমান 5 6 গুণ কিমান কবি এতিয়া যোনে যোনে এতিয়া কৈ থাকিব তাৰ মানে 33 হৈ থাকিব মনে মন নাথাকি 5 6 গুণ 30 5 নামিব 5 6 গুণ 5 5 6 গুণ 30 5 6 গুণ 5 কিমান পালো 5 বাৰ দিলো কিমান দিলো 61 আৰু ইয়াত কেইবাৰ যাব হা নাযায় হয় নাই এই 61 টো মৌলিক সংখ্যা হয় নে নহয় ক হয় নে নহয় হয় 61 টো মৌলিক সংখ্যা হয় ঠিক আছে এতিয়া আৰু এক হৰণ নাযায় এতিয়া আমি কি পালো সংখ্যাটো 5 কেইটা পালো দুটা 61 কেইটা পালো এটা তো 5 দুটা মানে এইটো বৰ্গ হয় নাই কিন্তু 61 একটা আছে এইটো বৰ্গ হ'ব জানো নহব তো ইয়াক বৰ্গ কৰিবৰ কাৰণে আমি ইয়াৰ লগত কি পূৰণ কৰিব লাগে কি পূৰণ কৰিব লাগে হা যদি 5 একটা আছে এই চা যদি 5 একটা আছে এই 5 টো যদি আমি বৰ্গ কৰিব যাম তেতিয়া ইয়াৰ লগত কি পূৰণ কৰিব লাগিব 5 ই বৰ্গ হৈ গ'ল হল নাই কিন্তু এই 61 আছে এটা 61 কি সংখ্যা মৌলিক সংখ্যা হয় ইয়াক বৰ্গ কৰিবলৈ ইয়াৰ লগত কি পূৰণ কৰিলে বৰ্গ হ'ব 61 গতিকে ইয়াৰ লগত 61 যদি আমি পূৰণ কৰি দিম তেতিয়া এই সংখ্যাটো যদি পূৰণ কৰি তুমি তোমালোকে যিটো সংখ্যা পাবা সেই সংখ্যাটো কি হৈ যাব বৰ্গ হৈ যাব কি হ'ব বৰ্গ হৈ যাব বুজি পালি নাই এটা তোমালোকে এই চাৰিটা সংখ্যাটো পূৰণ কৰিবা যিটো সংখ্যা পাবা সেই সংখ্যাটো কি হ'ব বৰ্গ এটিকে লিখি দিয়া এনসাৰ 61 ৰে পূৰণ কৰিলে সংখ্যাটো পাৰফেক্ট স্কয়াৰ হ'ব বুলি কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব therefore এতেকে 61 ৰে পূৰণ কৰিলে সংখ্যাটো কি হ'ব সংখ্যাটো বৰ্গ হ'ব ঠিক আছে লিখি লৈছো বুজি পালি ক পালি ইনে কৈ নাথাকিবি সঁচা কথাটো কবি যদি পাইছো দেই যদি বুজি নাপালে মই 2 বাৰ 3 বাৰ 5 বাৰ লাগে 10 বাৰ লৈকে বুজাই দিম আৰু ঘৰত অংকবোৰ 5 বাৰ লৈকে কৰিবি একটা অংক কেইবাৰ কৰিবি ৰিপিট 5 বাৰ ঘৰত এটা অংক 5 বাৰকে তই ৰিপিট কৰি থাকিবি লিখি লচোন হয় নাই শর্ট ভিডিও মোবাইলত চোৱাতকৈ অকমান নেউতাটো তোমালোকে 5 বাৰ মান কৰি দিবা ঘৰত ডেইলি দেই হা তেতিয়া মোক কষ্ট হৈ যাব নেউতাটো এটা 2 নম্বৰ কৰিম ন 2 नंबर कार हल किसका 2 नंबर हो गया बोलिए हाँ কি আছে 2 নম্বৰ কোৱাচোন 100 1008 1008 ইয়াৰ লগত আমি মৌলিক সংখ্যাৰে হৰণ কৰিম মৌলিক সংখ্যাৰে হৰণ কৰিম বৰষুণটো আহিলে একদম টিং লগাই থাকিলে একদম পুৰা সাউন্ড দিয়ে ন শুনি পাইছ নাই তুমি মই যে কৈ আছো 1008 এইটো মৌলিক সংখ্যাৰ হৰণ কৰিম 2 ৰে হৰণ যাব নাই তোমালোকে সাইডত এনেকৈ লিখি লবা বহিৰ সাইডত 1008 হৰণ কৰিবা 2 এটা মৌলিক হয় নাই হ্যাঁ তো ইয়াত কেইবাৰ যাব 100 আছে কেইবাৰ যাব 50 বাৰ দিলে ডাইৰেক্ট 100 হৈ যাব হ'ব নাই
2 লগত যদি মই 50 পূৰণ কৰিম কিমান পাম 100 পাম নাই ইয়াত কিমান থাকিব 8 8 নামি গ'ল 2 4 গুণ 2 4 গুণ 8 কিমান হ'ল 2 লগত কি পূৰণ কৰিলো আমি 504 যদি 1008 পালো ইয়াৰ লগত কি কোশ্চেন 504 লগত কি হৰণ কৰিম 2 ৰে হৰণ কৰিলে 3 নে না 5 ৰে যাব 2 ৰে যাব 2 আচ্ছা এসে 2 হয় নাই কিমান আছিল 504 সবে বট ফালে চাবি দেই ট্ৰেক্টৰ ফালে চাব দৰকাৰ নাই পানী ভৰাই আছে তাত সদায় চাই আছে হয় নাই হা 2 25 কিমান 50 হয় নাই 2 আর 25 কিমান 2 25 ডাইরেক্ট 50 দি দিলেন ডাইরেক্ট কইবেন দেই ওকলা 4 হয় নাই 2 2 গুণ কিমান 4 কিমান পালো 252 কিমান পালো 252 আৰু কেইবাৰ যাব 252 হ্যাঁ দুবারে যাব নাকি দুবার আরো দুবার 4 বার ঠিক আছে বাৰু 252 ইয়াক কেইবাৰ যাব হৰণ কৰিল ইয়াক কেইবাৰ দিম ক হ্যাঁ দুবার 2 গুণ 2 দি দিছা 2 গুণ 2 52 2 গুণ কিমান 4 হৰণৰ কাৰ বুজি কত প্ৰবলেম আছে নি জিয়া বুজি নাই পালে আগফালে বহিবি দেই এই 5 ৰ পৰা 4 গলে 1 এই 2 হয় নাই 5 2 6 গুণ কিমান 2 6 গুণ কিমান 12 এই কেইবাৰ গল 2 হৰণ কৰিলে ইয়াক 1 2 6 1 2 6 হয় নাই এই 1 2 6 ক আৰু কেইবাৰ যাব দুবাৰে যাব এই যাব নাই 2 6 গুণ কিমান 12 2 3 গুণ কিমান 6 2 6 গুণ 12 2 3 গুণ 6 আৰু কেইবাৰ যাব 6 হ্যাঁ তিনিবাৰ যাব 3 3 গুণ কিমান 3 3 গুণ 9 3 2 গুণ 6 3 1 গুণ 3 আৰু কেইবাৰ যাব 3 3 7 গুণ 21 এই লিখি ল এতিয়া চাবি দে এই সংখ্যাটো পূৰ্ণবৰ্গ কৰিব হলে আমি কিবা এটা সংখ্যা কম আছে সৰু সংখ্যা কিবা এটা কম আছে এইটো চা মই এইটো লিখা হল মই তোমালোকৰ বহি মতে তোমালোকৰ বহি মানে এইটো ইয়াৰ তলত লিখিবা দেই সমান মই দিছো ইয়াত 2 কেইটা আছে 1টা 2টা 3টা 4টা কেইটা আছে 4টা এইটো চা 1টা 2টা 2টা 1 2 3 4 2 কেইটা আছে 1 2 3 4 আর 3 কেইটা আছে 3 দুটা আর হাফ কেইটা আছে এটা তো এই চা বর্গ আছে তোমালোকে মিলাব লাগিব এই চা এইটো 2 দুটা হয় নাই 2 স্কয়ার ঠিক আছে পূরণ এইটো 2 দুটা হয় নাই 2 স্কয়ার এইটো 3 দুটা 3 স্কয়ার কিন্তু 7 টো আমি স্কয়ার কৰিব পাৰিম নেকি কেলে নোৱাৰো 7 এ একটা আছে হয় নাই তো স্কয়ার কৰিব হলে আমি কি কৰিব লাগিব ইয়াত এটা হাত পূৰণ কৰি দিব লাগিব কি কৰিব লাগিব হাত পূৰণ তেতিয়া ই স্কয়ার হ'ব মানে বৰ্গ হ'ব সেইটোৱে কৈছে যে এই সংখ্যাটোৰ লগত আমি কি এটা সৰু আটাইতকৈ কি এটা সৰু সংখ্যা পূৰণ কৰিলে যে পূৰ্ণবৰ্গ হম তো ইয়াত কিবা এটা সংখ্যা কম আছে কি কম আছে 7 কম আছে তোমালোকে লিখি দিব পাৰা দেয়াখৰ বা এতেকে হয় নাই এই সংখ্যাটোৰ লগত হাত পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব ঠিক আছে এই পূৰ্ণবৰ্গ হ'ব কাৰণে হাত কমি আছে হয় নাই হাত কমি আছে মানে পূৰ্ণবৰ্গ কৰি দিম 2 স্কয়ার 3 স্কয়ার ইনটু 7 স্কয়ার হল নাই এতেকে লিখি দিয়া সংখ্যাটোৰ লগত 7 পূৰণ কৰিলে 7 পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব মানে পারফেক্ট স্কয়ার হ'ব পূৰ্ণ বৰ্গ হ'ব লিখি ল কিবা কাৰোবাৰ বুজি নোপোৱা কিবা প্ৰব্লেম আছে নি ক হা
এতিয়াৰ পৰা ভালকে পঢ়, নহলে ত্ৰিবেণী স্কুল চাইছ ন, ছমনীয়া পৰীক্ষা পাতি দিব, বেয়া হলে ফৰ্ম ফিল আপ কৰিব নিদিয়ে, হয় নাই? হা হয় নাই? আজিকালি পুৰা ষ্ট্ৰিক কৰিছে স্কুল বিলাকত, সেইটো কাৰণে ভালকে পঢ়। এই 2 মাহ ভালকে পঢ়িলে পৰীক্ষাটো পাছ কৰিলে ফৰ্ম ফিল আপ কৰিব দিব, নহলে আকৌ এনেই ঘৰত বহি থাকিব। বুজি পালি নে ক? নেহা পালি নে বুজি? পাৰিবি নাই? এতিয়া পাৰি আছো, ঘৰত গৈ চবে কৰিবি। গীতা ঘর में जाके অঙ্ক গিলা একদম বহি একটা ले लेबे, বাহিরা বই একটা, আর ধুনিয়া সে অঙ্ক গিলা কেরো কেরো রিপিট কেরো সব কই হো। এই শর্ট ভিডিও আমুক ভিডিও মোবাইলে দেখে টাইম পাস নাই করবে। সুস্মিতা পাইছ না বুঝি? হ্যাঁ, এটা হল তো না মোহাই দিবি ক? হ্যাঁ, 3 নম্বর কি দিয়া আছে কচোন? 3 নম্বরটো কি দিয়া আছে কোৱা? 2028 হয় নাই? 2028। এতিয়া ইয়াক আমি হৰণ কৰিম। আমি কি সংখ্যাৰে হৰণ কৰিম? কি সংখ্যাৰে হৰণ কৰিব লাগে ক? হা, মৌলিক সংখ্যাৰে। কি সংখ্যাৰে? মৌলিক সংখ্যাৰে আমি ইয়াক হৰণ কৰিম। এতিয়া প্ৰথমে আমি 2ৰে হৰণ কৰি চাওঁ দেই। 2028 এই দুবাৰ দুবাৰ লিখি আছে। প্রথমে মৌলিক সংখ্যাটা আমি ললো 2, 2028 কেইবাৰ যাব কোৱা? কোনে কোনে কবি? ৰ মই যাক কম সি কবি। জিয়া কচোন, ইয়াক মই কেইবাৰ দিম ক? 10 বাৰ। 2 দুগুণ 20, এইটো মিলি গল। এনেকৈ মিলি গলে হৰণ অংকবোৰ কৰি ভাল লাগে, হয় নাই? 2 দুগুণ কিমান? 20, নামিব কিমান? 28। এতিয়া কেইবাৰ যাব ক? কোনে কবি? নেহা কয় কেইবাৰ যাব? এইপিনে চা, বৰ্ড ফালে চাই ক, তল ফালে কি চাই আছে? কেইবাৰ যাব? 28। আমি 2 লগত কি পূৰণ কৰিলে 28 পাম? পূৰণ নেওতা কাৰ কাম কৰিছে ক? বা 2 এগুণ 2 এনেকুৱাও দিব পাৰি। 2 এগুণ 2, 8 থাকিলে 2 4 গুণ কিমান? 8। কিমান পালো? 1014। তোমালোকে 2 আৰু 1014 পূৰণ কৰিলে কিমান পাবা? 2028 পাবা। ঠিক আছে, এতিয়া আমি কিমান পালো? 1014। মানে 2 14 28 হয় নাই? হে, ডাইৰেক্ট লিখিব পাৰা 2 14 28। বুজি পালি নাই? ডাইৰেক্ট কৰিব পাৰা 2 14, 2 আৰু 14 পূৰণ কৰিলে কিমান পাবি? 28। এতিয়া ইয়াক কেইবাৰ দিম আৰু ইয়াক কি সংখ্যাৰে পূৰণ কৰিম? মানে মৌলিক সংখ্যা তোমালোকে যিকোনো এটা ল'বা, মানে যিকোনো মানে মৌলিক সংখ্যা পূৰণ কৰিলে অংকটো কি হ'ব লাগিব? ডিভাইডেড হ'ব লাগে। কি হ'ব লাগিব? হৰণ যাব লাগে, হয় নাই? আৰু যিটো মৌলিক সংখ্যা যদি হৰণ কৰিলে হৰণ নাযায়, সেইটো পূৰণ কৰি একো লাভ নাই। চা, ইয়াক কেইবাৰ দিম? ইয়াকো মই 2 বাৰে দিম। কি 2 বাৰ? এটা চোৱা, 1014, ইয়াক যদি মই 2ৰে হৰণ কৰিম, কচোন এতিয়া ক কেইবাৰ দিম? কেইবাৰ দিম? 5 বাৰ। 5 বাৰ কেই দিম? 2 5 গুণ 10, কাৰণ 10টো মিলি গৈছে, সেইকাৰণে 5 বাৰ দিম। 2 5 গুণ 10, এইটো 14। এতিয়া কেইবাৰ দিম? সুস্মিতা ক কেইবাৰ যাব ক? 2 লগত আমি কি পূৰণ কৰিলে 14 পাম? 2 লগত কি পূৰণ কৰিলে 14 পাম? নেওতা মুখস্থ নাই। কেলে? নেওতা মুখস্থ নাই কৰিলে অংক একো কৰিব নোৱাৰিবি। এইটো কি ছাৰে কৈ দিব নে কি কৰিব হৰণ অংকটো পৰীক্ষাত? হে, গীতা ক 2 লগত কি পূৰণ কৰিলে 14 পাম? হা, 2 6 গুণ 14। কোৱা আকৌ, তই আজিয়ে নেওতা পঢ়িবি, নহলে নোৱাৰ। মই যিমান অংক ইয়াত বকি থাকিম, একদম বক বক কৰি একো মাথাত নোমাব। নেওতা কি কিতাপ হোৱা নাই? আছে নেওতা কিতাপ? এইটো কেইবাৰ যাব? 7 বাৰ। 2 7 গুণ
14 2 7 গুণ 14 চাই লতে ততে এইবোৰ সৰু সৰু ভুল কাৰণে ততে নিজে ভুল কৰি আছো এতিয়া এই কিমান গল 2 7 গুণ 14 হয় নাই 2 7 গুণ 14 2 5 গুণ 10 কিমান 57 যাব কিমান গল 57 পালো আৰু ইয়াৰ লগত কি পুৰা পূৰণ কৰিলে হ'ব হা 57 কিহেৰে হৰণ কৰিলে যাব ক হা কিহেৰে যাব 57 আমি হৰণ কৰিলে 2 যাব জানো 3 যাব নে হা কিমান পাই যাবি ইয়াত বিৰাট বহিব ন হা নোলাব এইটো খেলি মেলি কৰ 57 এই যে 2 7 গুণ 14 2 5 গুণ 10 এইটো 50 বাৰ যাব দেই এইটো কেইবাৰ যাব এইবিলাক অংক তোমালোকে খেলি মেলি কৰি পৰীক্ষা যেনে শৰ্টকাট মাৰি নিদিবি ৰ 1014 2 1 হৰণ কৰিব লাগিব এইটো চোৱাচোন আমি প্ৰথমে 100 লম টাৰ্গেট কি লম 100 এই তিনটা সংখ্যা ল'ব লাগিব দেই 1 10 100 লম এইটো 2 আৰু 50 পূৰণ কৰিলে কিমান পাম 100 হয় নাই 100 নামিব কিমান 4 2 2 কিমান 4 হয় নাই এইটো হ'ব দুইখন কিমান 500 ওই 14 আছে ন 2 5 2 14 507 হ'ব দেই এইবিলাক অলপ খেলি মেলি কৰিব অংক এই অংকটো তোমালোকে জানি বুজি দিব তেনেকুৱা চিষ্টেম প্ৰথম আমি ইয়াক টাৰ্গেট কৰিম 250 100 হয় নাই এইটো 14 নামি যাব 2 7 গুণ 14 কিমান হ'ল 507 এতিয়া কেইবাৰ যাব কোৱা 507 তিনিবাৰ দিম নেকি তিনিবাৰ দিলো 507ক 3ৰে হৰণ কৰচোন কেইবাৰ যাব 3 1 গুণ 3 5 পৰা 3 গলে 207 এতিয়া কেইবাৰ যাব ক 3 6 গুণ 18 3 7 গুণ 3 7 গুণ কিমান 3 9 27 কোনটো অংকত পালি তই 3 9 27 হা ইমান বুৰ্বক আছ যে কাৰো নেওতা মোক কষ্ট নাই 3 9 27 3 9 27 হয় নাই তোৰ কাৰণে মোৰো খেলি মেলি হৈ যায় এতিয়া কোৱাচোন ইয়াত কেইবাৰ যাব ক 6 বাৰ যাব 7 বাৰ দিলে কিমান হ'ব 21 হৈ যাব 3 7 গুণ 21 নহয় জানো এই চা 3 6 গুণ কিমান 18 3 7 গুণ কিমান 21 তো 7 বাৰ দিলে কিমান হ'ব 21 হৈ যাব হয় নাই এইটো মানে 207 আছে আমি 20 লম টাৰ্গেট হয় নাই তো কি হল এইটো মানে কি 7 বাৰ দিলে 20 তে কিমান হ'ব ডাঙৰ হৈ যাব সেইকাৰণে 7 বাৰ দিব নালাগে সেইকাৰণে কেইবাৰ দিম 6 বাৰ দিম 3 6 গুণ 18 এইটো 7 10ৰ পৰা 8 যাব নাই 10ৰ পৰা 8 যাব নাই ইয়াক এক ভাগ হয় নাই 10ৰ পৰা 8 গ'লে 2 এটা 3 9 কিমান 27 মিলি গ'ল কিমান 169 কিমান পালো 169 এতিয়া কেইবাৰ যাব ক 13 বাৰ যাব 2 13 2 13 13 13 হয় নাই এর সাত 3 3 গুণ কিমান 9 3 1 গুণ 3 1 3 গুণ 3 1 গুণে 9 6 1 2 13 পূরণ করলে হয়ে যাবে 13 বার 13 বার লিখিল 13 বার এতিয়া চাচোন ইয়াত স্কোয়ার কোনটো কোনটো আছে 2 2 স্কোয়ার
13 13 স্কোয়ার হয় মানে দুটা 2 আছে 13 কেইটা আছে দুটা কিন্তু 3 কেইটা আছে একটা তো কমি কি আছে এইটো স্কোয়ার হব কাৰণে কি সংখ্যা কম আছে 3 কম আছে হয় নাই তোমালোকে তোৰ লিখি দিবা therefore এই সংখ্যাটোৰ লগত 3 ৰে পূৰণ কৰিলে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব লিখিলো এইটো হা 768 হয় নাই এই চাই লৈ খেলে পাছত কৰিবি চাই ল প্ৰথম আমি কি 768 আমি মৌলিক সংখ্যাৰ হৰণ কৰিম দেই 2 দিম কি দিম 2 768 আমি 2 ৰে হৰণ কৰিম কেইবাৰ যাব কত এইটো হাত আছে নাই আমি হাতটো লম পাছত টাৰ্গেট কৰিম কোৱাচোন কেইবাৰ যাব 2 লগত আমি কি পূৰণ কৰিলে হাত পাম বা হাত নাপালে তাৰ ওচৰৰ সংখ্যাটো পাই যাম 2 লগত কি পূৰণ কৰিলে আমি 7 পাম 3 দুগুণ 6 নাই আমি 3 বাৰ দিলো 3 টো ইয়াত লিখিলো 2 3 গুণ কিমান এই যে আইফালে চা ভালকে 2 3 গুণ কিমান 6 আমি 6 ইয়াত লিখি দিলো দেই তাৰ পাছত কি মাইনাস কৰিম এইটো 6 নামি যাব 8 নামি যাব হাতৰ পৰা 6 গলে 1 কিমান পালো 168 এই যে 2 লগত কিমান পূৰণ কৰিলে আমি 16 বাৰ যাব 16 পাম 2 লগত কি পূৰণ কৰিলে আমি 16 পাম কোৱাচোন 2 8 গুণ 16 এইকাৰণে 8 ইয়াত লিখিলো ইয়াত দিলো 16 হয় নাই এটা বিয়োগ কৰিম 8 টো নমাই দিলো আৰু 6 ৰ পৰা 6 গলো শূন্য এক চেক গেলে শূন্য সেইকাৰণে শূন্যটো লিখিব নালাগে এতিয়া 2 লগত কি পূৰণ কৰিলে 8 পাম 4 পাম নাই বুজিলো ভালকে 2 লগত 2 4 গুণ কিমান 8 0 পালো আৰু কিবা হৰণ কৰিলে যাব নেকি নাযায় 0 হৈ গল বাদ দে এইটো কাম নাই আৰু 0 মানে নাই আৰু শূন্য শূন্য হয় নাই কিমান পালো 3 কিমান মান 384 কিমান পালো 384 আকৌ বাদ দিম চা এতিয়া আমি কাক হৰণ কৰিম 384 2 হৰণ কৰিম হয় নাই এতিয়া 2 লগত কি পূৰণ কৰিলে 38 পাম হয় 2 গুণ 2 হয় না 2 গুণ 2 দিলো মানে 2 গুণ যদি আমি 2 গুণ 4 লিখিলে এই সংখ্যাটো ডাঙৰ হ'ব না হ্যাঁ 3 কৈ 4 ডাঙৰ হৈ যাব সেই কাৰণে আমি 2 বাৰ দিয়া নাই কেইবাৰ দিলো এবাৰ 2 গুণ 2 8 টো নমাই দিলো 4 নমাই দিলো এতিয়া কেইবাৰ যাব একটো নামিব লাগিব 3 পৰা 2 গলে 1 এই বিয়োগ কৰিব লাগিব ঠিক এতিয়া কেইবাৰ যাব কেইবাৰ যাব 9 বাৰ 2 গুণ কিমান 2 গুণ এতিয়া কৈ থাক মুখস্থ হৈ যাব কিমান 2 গুণ 18 2 গুণ 18 হয় নাই এইটো 4 এতিয়া কেইবাৰ যাব 4 দুবাৰ 2 গুণ কিমান 4 0 এইটো কিমান পালো 1 2 ৰে হৰণ কৰিলে কিমান 192 ঠিক আছে এতিয়া আকৌ 192 আমি 2 ৰে হৰণ কৰিম এতিয়া কেইবাৰ যাব ক এইফালে চা পাছত লিখিবি হ্যাঁ 2 গুণ 18 2 গুণ 20 10 বাৰ দিলে কিমান হ'ব 20 হৈ যাব সেইকাৰণে 9 বাৰ দিম 2 গুণ কিমান 18 2 গুণ 18 এতিয়া বিয়োগ কৰিম এই 2 টো নমাই দিলো হয় নাই আৰু 9 7 গলে 1 কিমান থাকিল 12 ক'ত ন লিখিব লাগে তো মই কিমান লিখিলো 2 গুণ এইটো 9 মই মুখত কৈ এটা বেলেগ লিখিছো 2 গুণ 18 হয় নাই এটা 12 থাকিল হয় নাই এতিয়া 2 লগত কি পূৰণ কৰিলে 12 পাম হ্যাঁ 6 2 6 গুণ 2 6 গুণ 12 এটা কিমান 96 পালো কিমান পালো যদি আমি 2 ৰে হৰণ কৰিম ইয়াক 2 দিলো কিমান পালো 96 বুজি পালি নাই এতিয়া কেইবাৰ যাব ইয়াক 2 বাৰ যাব 3 বাৰো যাব 3 বাৰো যাব 2 বাৰো যাব যাব না বা 3 বাৰ দিছা দেই এই চা 3 এটা মৌলিক সংখ্যা হয় না হয় 3 লগত কি সংখ্যা পূৰণ কৰিলে আমি 9 পাম 3 3 3 গুণ 3 3 গুণ 9 তলত থাকিল কিমান নামিল কিমান 6 3 2 গুণ 6 3 2 কিমান
হয় নাই? কিমান পালো? 3 2 6, 3 বাৰ দিলো 3, কিমান পালো? 32, 32 পালো নাই? হা 32 পালো। আকৌ মই হা ইয়াত কেইবাৰ দিম ক? 2 হুলং 32, 4 বাৰ দি দিছো, কি আছে? এইটো বৰ্গ সংখ্যা হয় না 4টো? হা 4টো বৰ্গ সংখ্যা দিব পাৰি। 4 8 গুণ কিমান? 4 8 গুণ 32। 8টো বৰ্গ সংখ্যা হয় জানো? হা নহয়, 8টো 2 4 গুণ 8 হয় নাই? হ'ব, নিদিলেও হ'ব, দিলেও হ'ব, একো বৰ্গ সংখ্যাই নাই। হয়, ইয়াৰ পৰা ঠিকে আছে নে তোমালোক? ইয়াৰ পৰা বুজি পালি নাই? মানে এইটো বৰ্গ সংখ্যা। এই চা, মই যদি 2 2 হৰণ কৰি থাকিম, অংক দীঘল হৈ গৈ থাকিম, আমাক কি লাগে? বৰ্গ সংখ্যাই লাগে, হয় নাই? তো এতিয়া এটা সংখ্যা কমি আছে, চা, এইটো 2 এটা, চা, ইয়াৰ লগত জৰি মিলি গ'ল, নাই? ইয়াৰ লগত জৰি এই লগত মিলি গ'ল, হয় নাই? ইয়াৰ লগতো জৰি মিলোৱাই আছে। 2 আৰু 2 ভিতৰা সিহঁতে আগৰ পৰা জৰি মিলাই আহিছে, হয় নাই? মিলি গ'ল। ইয়াৰ জৰি বাকী আছে নাই? গতিকে ইয়াৰ লগত এই সংখ্যাবিলাকৰ লগত যদি আমি 3 পূৰণ কৰিম, তেতিয়া সংখ্যাটো কি হ'ব? এটা পূৰ্ণ বৰ্গ হ'ব। কি হ'ব? পূৰ্ণ বৰ্গ হ'ব, হয় নাই? মই ইয়াত লিখি দিছো, কি পালো? 2 কেইটা পালো? এই 2টা, হয় নাই? জৰি মিলাই লিখি আছো দেই। ইয়াৰ লগত 2 কেইটা? 2টা, হয় নাই? 4 কেইটা? 4ও জৰি মিলি আছে, হয় নাই? 3 কেইটা? একটা। গতিকে ই বৰ্গ আছে, ইউ বৰ্গ, ইটো বৰ্গ নাই। ইয়াক বৰ্গ কৰিবৰ কাৰণে আমি কি কৰিব লাগে? একটা 3 পূৰণ যোগ কৰিব লাগে। একটা 3 কি কৰিব লাগে? পূৰণ কৰিব লাগে, তেতিয়া বৰ্গ হ'ব, হয় নাই? গতিকে লিখি দিয়া, সংখ্যাটোৰ লগত 3 পূৰণ কৰিলে এটা পাৰফেক্ট স্কোৱাৰ বা এটা পূৰ্ণ বৰ্গ হ'ব বুলি। ঠিক আছে? সংখ্যাটোৰ লগত 3 পূৰণ কৰিলে পূৰ্ণ বৰ্গ হ'ব। কি হ'ব? পূৰ্ণ বৰ্গ হ'ব। লিখ লও। এতিয়া ক, বুজি পালি নাই? গীতা বুজি পালি নে? ক এতিয়া ঘৰ, হা আজিয়ে ঘৰ মে গৈ পিনে অংকবোৰ ভালকে কৰিবি দেই। হা ঘৰত গৈ পিনে আজি অংকবিলাক তোমালোকে ৰিভাইজ কৰিবি। আৰু নেওতা এতিয়া তোমালোকে ক্লাছ 10 পাই গৈছা, তো নেওতাটো মুখস্থ নাই। ঘৰত নেওতা কৰিলে এই প্রথম শ্রেণী দ্বিতীয় শ্রেণী হামলি নেওতা করি, তো টেনে পেলে তৈরি করে নেওতা লাজ লাগতো নাই? দোকান নাই পড়েন কি? হ্যাঁ, সেইবোৰ নাই। পাহৰিলি একো নাই। আকবাৰ পঢ়ি দিবি, একদম মনত একদম সোমাই যাব দেই। একদম লাজ নকৰি ঘৰত লাগিলে এটা কাম কৰিবি। তহঁতৰ যে এই ক্লাছ 5 6 7 যিবিলাক ষ্টুডেন্ট পঢ়ে যে, তই এটা দিনকা এদিকা কাহা ঘূৰে বোলে, এই ঘূৰি বোলে কিতাপ দে, নেওতা কিতাপ তোকে পঢ়াই দিব। 2 2 গুণ কিমান? 4, ওকে পঢ়াই দেবে নেওতারা। তবে সৰু সৰু ভন্টি নাই নেকি? ভাই ভন্টি है ना? আর যদি কারো ঘর যদি ভাই ভন্টিও নাই, ঘর সামনে একটা ছক হাঁকা লাগবে। কি শ্রেণী পড়ে? আম 3য় শ্রেণী পড়ি। নেওতা খিতা টানতো, ওকে ধরে নেবে একদম 1 ঘন্টা ওকে পড়াই দেবে। 2 2 গুণ কিমান? 4, 2 3 গুণ কিমান? 6, 2 5 গুণ কিমান? 10, হয় নাই? 2 7 গুণ কিমান? 14, 2 8 গুণ 16। ওকে পড়াতে যাবে লাস্ট মে কি হতো? তখনই মগজ মে ঢুক যেত। বুঝি পালি নাই? তাই সেই লড়াটাকে भी মগজ মে ঢুক যেত, নেওতা মুখস্থ হয়ে যেত, তোর भी মুখস্থ হয়ে যেত। হব নাই? না নহব? এখন তহনিকি भी লাজ নাই লাগতো নেওতা পড়ে। এটি তুই নেওতা পড়ে লাজ লাগতো, মাই বলতো নানা করে নেওতা মুখস্থ না है গরে বলতো না। হ্যাঁ, হেউ লাজ তনি নাই পড়ে, আমি গম পাই নাকি? হ্যাঁ, বুঝি পালি না কথাটো? হ্যাঁ, আজিয়ে কইবি, আজি একটা স্টুডেন্ট ধরকে কাহা ঘুরে কিতাপন নেওতা কিতাব তো নেওতা পড়াই দিব হাম বলতো। দেখো বলে হাকে বাইটো পঢ়াই দিলে ইহা আমার স্কুল যাব পারি নেওতা মুখস্থ হয়ে গেল বলি, তারও মনটো ভাল লাগিব আর তহনিকো এদিকে লাভ হতো। দুদিকে লাভে লাভ, হয় নাই? না তারও লাভ হতো। নেওতা মুখস্থ পুরা ভাল ভাল পাতাই বাইরের কারণে নেওতা মুখস্থ হয়ে গেলে বা সার কানে তোর ফায়দা হতো, তোরও ফায়দা হতো। বুঝি পালি না? ক সুস্মিতা আজ নেওতা পড়াবে স্টুডেন্ট হাকাই হো ঘরে। হ্যাঁ, তোর ভাইক পড়াই দিবে, হয় নাই? হ্যাঁ, সবে পড়াই দিবে। তখন নেওতা নিজে নিজে মুখস্থ বুঝি হয়ে গেল পড়াই, বুঝি পাইছ না?
লোকক পঢ়াই দিবি তোৰ মনত থাকি যাব দেই এতিয়া এতিয়া কেই নম্বৰ কৰিম আমি 5 নম্বৰ কৰিম হয় নাই 6 নম্বৰ হা 5 কমপ্লিট লিখা হল আৰু আমি মেটাই দিম সেইটোৱে কৰিবি চিষ্টেম নেওতা মুখস্থ কৰাৰ দেই তলৰ প্ৰতিটো সংখ্যাৰ বাবে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে বুজাই দিম হৰণ কৰিলে কি হ'ব সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব সংখ্যাটো এটা কি হ'ব পূৰ্ণবৰ্গ হ'ব কিমান দিয়া আছে 468 আগতে তোমালোকে ইয়াত উৎপাদক বিশ্লেষণ কৰ এতিয়া যেনেকৈ হৰণ কৰিছিলো যে সেম কৰ লাষ্টটো মই বুজাই দিম আগতে এইটো কৰ 468 ইয়াক উৎপাদক বিশ্লেষণটো কৰ মই অলপ পানীটো খাই লৈছো একো নাই দুইত নহব ন তাৰপিছত 468 যে যোনে যোনে হৰণ অংক জনা নাই এবাৰ ভালকে বুজি ল 3 হয় নাই 3 চাচোন ইয়াত এইবোৰ চা ইয়াত দুটা সংখ্যা আছে ইয়াত একটা আছে হয় নাই আমি এই 4টো কি কম টাৰ্গেট কৰি লম দেই 2 লগত 3 লগত আমি কি পূৰণ কৰিলে 4 পাম হা এবাৰ যাব এইটো চা 3 এগুণ 3 হয় নাই আকৌ 3 2 গুণ কিমান 6 আমি এবাৰ কেলে দিলো দুবাৰ কেলে নি দিলো দুইবাৰ দিলে আমি 6 পাই যাম সেইকাৰণে 6 দিলে ইয়াত হ'ব জানো নহব হয়তো সংখ্যাটোৰ লগত মিলি যাব লাগে নহলে তাৰ ওচৰৰ সংখ্যাটো ল'ব লাগে হয় নাই এতিয়া চোৱা দুবাৰ দিলে 6 পাই গৈছো সেইকাৰণে আমি এবাৰ দিলো 3 গুণ কিমান এবাৰ দিলো 3 গুণ 3 ইয়াৰ পৰা ঠিক আছে নে এতিয়া চোৱা এই সংখ্যাবোৰ মানে কি মাইনাস কৰিব লাগিব কি কৰিব লাগিব মাইনাস যোগ কৰিলে নহব বিয়োগ কৰিব লাগিব হয় নাই গতিকে আমি 8 ইয়াতো 8টো ডাইৰেক্ট নামি যাব ই কাৰোৰ লগত বিয়োগ কৰিব দৰকাৰ নাই হয় নাই 6টো ডাইৰেক্ট নামি যাব ইয়াৰ তলত সংখ্যাই নাই হয় নাই এতিয়া 4ৰ তলত কি আছে 3 আছে 4ৰ পৰা 3 গলে 1 এনেকৈ নমাই দিব লাগিব ঠিক আছে আৰু এবাৰ শুনি লওক 168 ইয়াত কেইবাৰ যাব হা এই চা 3 5 গুণ কিমান 15 আকৌ 3 6 গুণ কিমান 18 তো 6 বাৰ দিলে কিমান হৈ গৈছে 18 ইয়াত কিমান আছে 16 আছে গতিকে আমি 6 বাৰ দিব পাৰিম জানো নোৱাৰি সেইকাৰণে কেইবাৰ দিম 5 বাৰ দিম সেইকাৰণে 3 5 গুণ কিমান 15 ইয়াৰ পৰা ঠিক আছে নাই এতিয়া আমি বিয়োগ কৰিম 8 টো 8 ভাগে নামি যাব হয় নাই 6 ৰ পৰা 5 গলে 1 আমি 1 নমাই দিম আৰু 1 থাকিল কিমান 0 এইটো সবেই আমি জানো এইটো 0 দিব দৰকাৰ নাই ঠিক আছে এতিয়া কেইবাৰ যাব 3 লগত কি পূৰণ কৰিলে আমি 18 পাম
3 6 গুণ 18 এইটো 3 6 গুণ 18 দিয়াই আছে হয় নাই সেইকাৰণে 6 দি দিলো তেনে কিমান পালো 18 এতিয়া কিমান পালো 1 এইটো চাওক 4 6 8 ডিভাইডেড কিমান 3 1 5 6 পালো ইয়াৰ পৰা ঠিক আছে না চব এতিয়া ইয়াক কেইবাৰ দিম হৰণ 3 বাৰ চা আকৌবাৰ হৰণ কৰিছো কিমান 156 3 বাৰ দিম 3 5 গুণ কিমান ডাইৰেক্ট মিলি গৈছে হয় নাই 3 5 গুণ 15 সেইকাৰণে ডাইৰেক্ট 15 6 3 2 গুণ 6 এতিয়া কিমান হ'ল 352 ইয়াক হৰণ যাব নাই দুবাৰত গৈছে হয় নাই পাছত লিখি দিয়া বুজি ল ভালকে কিমান 52 দুবাৰ হয় নাই 2 2 গুণ কিমান 4 2 3 গুণ 6 সেইকাৰণে আমি কেইবাৰ দিম দুবাৰ দিম 2 2 গুণ কিমান 4 12 2 7 গুণ কিমান 12 কেইবাৰ গ'ল 26 বাৰ গ'ল হয় নাই আমি 2 আৰু 26 পূৰণ কৰিলে কিমান পাম 52 পাম তাৰ পাছত 26 আহি গ'ল নহয় 2 13 কিমান 26 2 13 26 হয় 2 আৰু 13 পূৰণ কৰিলে কিমান পাম 26 পাম ঠিক আছে এতিয়া চোৱা ইয়াত কি 3 ইয়াৰ লগত পুৰা একদম মিলি গৈছে মোৰ হয় নাই জৰি ইয়াৰ লগত পুৰা জৰি মিলি গৈছে ইয়াৰ টুকুৰ টুকুৰ চাই আছে মোৰ লগত কোন আহিব মিলি গ'ল হয় নাই ইয়াৰ হয় নাই গতিকে ইয়াত কমি কি আছে এটা 13 কমি আছে কি আছে 13 গতিকে এই সংখ্যাবোৰৰ লগত আমি কি এটা পূৰণ কৰিলে পূৰ্ণবৰ্গ হৈ যাব 13 দেয়াৰ ফৰ আমি 3 কেইটা পালো দুটা হয় নাই 2 কেইটা পালো দুটা 13 कितना मिला है एक ठो 13 मिला है নাই গতিকে এটা 13 পূৰণ কৰিলে কি হ'ব দেয়াৰ ফৰ সংখ্যাটোৰ লগত হৰণ কৰিলে কি আছে হৰণৰ কথা কি আছে হৰণ ইমান ভাৰী মিষ্টাৰ পাহৰি গৈছিলো মই হয় নাই মই লিখিছো কি তলৰ সংখ্যাৰ লগত কি মানে কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব এদিন ইয়াত কথা আহি গৈছে চা আগত আমি কি লিখিছিলো ইয়াত আমি পূৰণ কৰি দিছিলো নাই হা এতিয়া চোৱা এই সংখ্যাটো পূৰণ কৰিলে আমি কিমান পাম এই সংখ্যাটো পূৰণ কৰিলে কিমান পাম এইটো পাম 468 তুমি কৰিছাচোন পাবিয়ে বাদ দে ঘৰত কৰি দিবি বুজি পালে নাই এই সংখ্যাটো ইয়াক পূৰণ কৰিলে কেনেকৈ পূৰণ কৰিবি 3 3 গুণ 9 2 2 কিমান 4 13 এই তিনটা যদি পূৰণ কৰিবি 468 পাবি বুজি পালি নাই 468 পাবি এর মতো তো এনে কৈ দিছো কিন্তু চা ইয়াত এটা মানে গড়বড়ি হৈ আছে চা যদি পূৰ্ণবৰ্গ হবলৈ হলে যদি আমি এই সংখ্যাটোক আমি পূৰ্ণবৰ্গ কৰিব লাগে হয় নাই ই কাৰ কাৰণে পূৰ্ণবৰ্গ হোৱা নাই কচোন কোন 13 কাৰণে তো এই 13টোক আমি হাতাই দিব লাগে তোৰ কাৰণে গোটেই গণ্ডগোল হৈ আছে ইয়াক হাতাই দিব লাগে ইয়াক হাতাবি কেনেকুৱা হাতাবি হলে চা 13 এক হৰণ কৰি দিম কিহৰ হৰণ কৰিম 13 হৰণ কৰিম তো 13 হৰণ কৰি এইটো কেনচেল যাব নাই এতিয়া পূৰ্ণবৰ্গ এইটো চা পূৰ্ণবৰ্গ হল নাই চা হল নাই পূৰ্ণবৰ্গ হল নাই গতিকে লিখি দিব লাগে কি 13 সংখ্যাটো হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব বুজি পালি নাই হা 13ক আমি হৰণ কৰি গুচি গ'ল কেনচেল হৈ গ'ল 13টো গুচি গ'ল আমি থাকিল কিমান 3 স্কোয়ার ইনটু 2 স্কোয়ার হয় না গতিকে এইটো স্কোয়ার লাগে গতিকে এই দুটো কি হয় পূর্ণবর্গ ইয়ার কারণে পূর্ণবর্গ হওয়া নাছিল বুঝি পালি নাই এখানে 13 রে ডিভাইডেড কৰিলে কি হ'ব সংখ্যাটো পূর্ণবর্গ হবে ইংলিশত লিখি হয়তো দেই হ্যাঁ কারোবাৰ কিবা প্রবলেম হলে এটা একে টাইপের অঙ্কটো হয় না একে টাইপের অঙ্ক যার মানে স্কোয়ার নাই তার লগত হরণ কৰি তাক মানে সাইড কৰি দিলে হৈ যাব পূর্ণবর্গ হৈ গল লিখি ল এটা মই লিখি দিছো ইয়াত এতেকে 13 রে হরণ কৰিলে কি হ'ব হরণ কৰিলে পূৰ্ণবৰ্গ হ'ব হয় নাই পূৰ্ণবৰ্গ হ'ব তেতিয়া আছিল কি পূৰণ হয় নাই তেতিয়া কি আছিল হরণ একেটা কথা হয় নাই কারণ হরণ কৰিলে 13 টো ক্যান্সেল হৈ যাব হয় না রাজু হয় না পড়ু
ক কাৰোবাৰ যদি কিবা আপত্তি চাপত্তি আছে বুজাত ক কীৰ্তি নেকি জিয়া নেকি তাম জিয়া কিবা হে নি বল হে একদম পুৰা দিল খুলি ক এইটো মই বুজি পোৱা নাই অফচোচ নকৰিবি লাজ কৰিব নাই তহঁতি কিবা এটা শিকিব আহিছ তহঁতি শিকি যাব লাগে নে কি ক হে লিখি ল মই চাই থৈ 1584 কিমান আছে 1584 হল কি ৰাউণ্ড গলি 11 প্ৰথমত 2 না 3 2 3 গৈছে নে 3 দিয়াতো যাব 3 করে ইয়াত 9 তো যাব কব গলে 9 তো যাব কব গলে যাব না চাইছো বা 9 কৈ চাইছো দেই 84 কেইবাৰ যাব কচোন ইয়াত 9 বাৰ দিলে 9 দুগুণ কিমান 18 দুবাৰ দিলে নহব যাব নত না সৰু সৰু সংখ্যাত সৰণ কৰি চাম তেতিয়া ভাল হ'ব অলপ সোনকালে হ'ব হয় নাই ডাঙৰ সংখ্যা ললে পাছত হতৰে গন্ধ কৰে যাব ইয়াত কি নাযাব 1584 আমি 2 হৰণ কৰিম দেই 2 হাত গুণ কিমান ইয়াত কেইবাৰ যাব 7 বাৰ যাব কেইবাৰ যাব 2 হাত গুণ 14 4 নামিলে 8 নামিলে 5 পৰা 4 গলে 1 হয় নাই 2 ন গুণ 18 4 নামিলে হয় নাই আকৌ 2 2 গুণ 4 792 বাৰ গল কিমান গল 792 এটা আমি পূৰণ কৰি চাম দেই শুদ্ধ হৈছে নাই 792 2 2 গুণ 4 2 9 গুণ 18 2 গুণ 14 15 শুদ্ধ হৈছে হয় নাই 1584 এইটো চা 1584 আমি 2 ৰ হৰণ কৰিলো কেইবাৰ গল 792 কিমান হল 792 এটা 792 আৰু আমি কেইবাৰ দিম ক কেইবাৰ দিম ক ইয়াত 792 হ্যাঁ দুবার এটা চাই পিনে চা কথা কেলে পাতি আছো কেলে কথা পাতি আছো ওই অঙ্কন হল নি ইমান কথা পাতি আছো হল এর কোশ্চেন কেইবাৰ দিম এটা এটা সব 2 লগত আমি কি পূরণ করলে 7 পাম বা তার উত্তর সংখ্যার পাম 3 2 3 গুণ কিমান 6 এখান 3 বার দিলু বুঝাই থাকিলে কথা না না পারি 2 3 গুণ এই 3 বার দিবলে 6 লিখি দিলু 2 3 গুণ 6 এ 2 লাগিল নামি হ্যাঁ 7 বছর গেলে 1 এতিয়া কেইবার যাব 19 পালু কেইবার যাব 9 বার 2 না গুণ 18 2 9 7 গেলে 1 2 6 গুণ 12 কিমান পালো 396 কিমান পালো হ্যাঁ 2 বার দিলু 396 এটা কেইবার যাব এতিয়া 3 বার যাব কেইবার যাব 3 বার 3 গুণ 3 3 3 গুণ 9 3 2 গুণ 6 বুঝি পালি নাই এটা কেইবার যাব 132 ক 132 কেইবার দিন ক 3 বারে যাব হ্যাঁ 3 বার যাব 3 3 গুণ কিমান 18 দুবার 3 বার দি চাইছো কি হবে হয় না 3 3 গুণ 9 3 4 গুণ 12 4 বার দিন 12 হয় না এই 2 3 বার 2 গেলে 1 3 4 গুণ কিমান 12 44 হল 44 এটা কেইবার যাব 2 2 গুণ 4 হয় না এটা 22 পারো 22 ইয়াত লিখি দিছো দেই হ্যাঁ 2 11 22 হল নাই এটা চা 2 2 লগত পুরা আমি মিল আছে হয় না আমি দুটো আছো মিলা মিলি হয় না 3 3 লগত আছে এরিয়ার লগত আছে না এরিয়ার লগত মিল আছে হয় না আর ওই 2 2 এটা আছে হয় না 11 কে কেটা আছে এই সব 2 কেটা আছে দুটা 3 কেটা আছে হ্যাঁ দুটা আকো 2 কে
কেইটা আছে দুটা আকৌ এইটো 22 ইয়াত গুচি গ'ল হয় নাই 11 কেইটা আছে একটা এই সংখ্যাটো বৰ্গ সংখ্যা হয় নাই ইউ বৰ্গত আছে ই কি হল ই বৰ্গত নাই ই আহি পিনে গোটেই গণগোটো লগাই দিছে 11 গতিকে ইয়াক সাইড কৰিলে এইটো বৰ্গ হৈ যাব হ'ব নে তো ইয়াক সাইড কৰিব হলে কেনেকৈ সাইড কৰিম হা হৰণ ডিভাইডেড কৰিব লাগিব হয় নাই আমি কিহেৰে ডিভাইডেড কৰিম 11 যদি সাইড কৰিবলৈ কিহেৰে ডিভাইডেড কৰিম ডিভাইডেড 11 কিহেৰে 11 তে এতিয়া ডিভাইডেড কৰি কেনসেল হৈ যাব হয় নাই গতিকে লিখি দিয়াগে এতেকে সংখ্যাটোৰ লগত কি 11 ৰে মানে ডিভাইডেড কৰিলে ই পূৰ্ণ বৰ্গ হ'ব বুজি পালি নাই এতেকে সংখ্যাটোৰ লগত এতেকে সংখ্যাটোৰ লগত কি কিয়াৰ হৰণ কৰিব লাগিব 11 ৰে হৰণ কৰিলে কি হ'ব হৰণ কৰিলে পূৰ্ণ বৰ্গ হ'ব পূৰ্ণ হা লিখি ল এই হল না লিখা এতিয়া ইমান ফূৰ্তি কৰিছ হয় নাই পাছত পৰীক্ষা বেয়া হলে কি বুলি কয় বেমাৰ আছিল বুলি কবি হয় নাই এইটো ফূৰ্তি কৰে এইটো চুপচাপ ধ্যান সে পঢ় বেমাৰ থাছিলে ছাৰ পৰীক্ষা দিবলৈ আহিলো হয় নাই এতিয়া ভালকে পঢ় দুমাহ ভালকে পঢ় এই পৰীক্ষা কালি পৰীক্ষা ওচৰত আছে বুলি চিন্তা কৰি অংকবোৰ ৰিভাইজ কৰ অংকটো পাছ কৰিলে মানে গোটেই সাবজেক্ট অল সাবজেক্ট পাছ হ'ব লাগে হয় নাই অংকটো ভালকে এতিয়া যিটো পঢ়িছো সেইটোৱে চা বৰ্তমান সময়টোৱে কি হয় ভৱিষ্যত আৰু কি হয় অতীত হয় নাই বৰ্তমান সময়টোৱে ফিউচাৰ এণ্ড পাষ্ট হয় সেইকাৰণে বৰ্তমান সময়টোকে ভালকে আমি ধ্যান দিব লাগিব নাকি কাইল ধ্যান দেবে নাকি হ্যাঁ কাইল আপনি করবো এবি ধ্যান দে হয় নাই তুই কি পড়ে ভাইটি সত তোকে নেওতা পড়াই দেবে ধরতে নেওতা পড়াই দেবে তোকে হো তোকে সব দিদি সব নেওতা পড়াই দেবে হো হ্যাঁ নাই পড়াকে বলবে সব সঙ্গে আমি নেওতা পড়াই দেবে হো পুরো নেওতা মুখস্থ হয়ে যেত হয় নি তখন তো স্কুল মার নাই খাবে হাত দে না ভরি গেলে লিখলে এটা